সৰুসজাইত পূৰ্ণগতিত আন্তঃজিলা লন বল প্ৰতিযোগিতা। ৱৰ্ল্ড কাপ লন বলৰ নতুন নিয়মেৰে প্ৰতিযোগিতাৰ আয়োজন। শতাধিক লন বল খেলুৱৈৰ অংশগ্ৰহণ। যোৱা 12 ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লন বল গ্ৰীণত অনুষ্ঠিত হৈছে দ্বাদশ সংখ্যক ছিনিয়ৰ আৰু তৃতীয় সংখ্যক 25 অনূৰ্ধ্ব আন্তঃজিলা লন বল প্ৰতিযোগিতা। অসম লন বল সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে 10খন জিলাই। ছিনিয়ৰ আৰু 25 অনূৰ্ধ্বৰ শতাধিক খেলুৱৈয়ে মুঠ 9টা ইভেণ্টত দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। এইবাৰ আন্তঃজিলা লন বল প্ৰতিযোগিতাৰ নীতি নিয়ম কিছু পৰিমাণে সাল সলনি ঘটিছে। ৱৰ্ল্ড কাপ লন বলৰ নিয়ম অনুসৰি ৰাজ্যিক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে বুলি জনালে অসম লন বল সন্থাৰ যুটীয়া সম্পাদক নিপুল ডেকাই। আমাৰ এইবাৰ 12 ছিনিয়ৰ আৰু 3rd আণ্ডাৰ 25 ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়। মুঠ 10খন জিলাই ইয়াতে অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 100ৰ ওচৰা-ওচৰি খেলুৱৈয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ ইভেণ্ট হিচাপত মুঠতে 9টা ইভেণ্ট আছে। ছিনিয়ৰ কেটেগৰীত 6টা আৰু আণ্ডাৰ 25 কেটেগৰীত 2টা। আণ্ডাৰ 25 কেটেগৰীত বয়জ আৰু গাৰ্লছৰ ছিংগল আৰু মিক্স পেয়াৰ্ছ থাকে আৰু ছিনিয়ৰ কেটেগৰীত আমাৰ পেয়াৰ্ছ, ট্ৰিপলছ আৰু ছিংগলছৰ খেলসমূহ হৈছে। আৰু আমি এইবাৰ ৱৰ্ল্ড কাপ লন বলৰ যিখিনি নতুন নিয়ম বান্ধি দিছে সেই নিয়ম অনুসৰি ছেট ছিষ্টেমত আমি খেলাইছোঁ আৰু খেলবোৰৰ সময়ৰ সীমাবদ্ধতাটো অলপ আগতকৈ কমিছে সেই নিয়মত। সেইটো এটা ভাল কথা হৈছে আৰু সকলো খেলুৱৈয়ে পাৰফৰ্মেঞ্চ দিব পাৰিছে। বহুত ছিনিয়ৰ প্লেয়াৰৰ লগত জুনিয়ৰ প্লেয়াৰে ড্ৰ খেলিছে ছেটত আৰু প্ৰায় সকলো খেলুৱৈৰে ৰিজাল্টছবোৰ নেক টু নেক খেলিছে, ভাল খেলিছে আৰু ভৱিষ্যতলৈকে আমাৰ এই নিয়মটোকে হয়তো থাকিব। ৰেংকিঙৰ সময়তো চাগে আমি চাই লওঁ কেনেধৰণে আগবাঢ়িব পাৰি। মুঠৰ ওপৰত অলপ দেৰিকৈ আৰম্ভ হৈছে এবাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টখন, কিন্তু খুব ভালদৰে চলি আছে। এতিয়ালৈকে ৰিজাল্টসমূহো আমি ভবা ধৰণে পাইছোঁ। এই প্ৰতিযোগিতাত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ উপৰি কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাত পূৰ্বৰ তুলনাত নতুন খেলুৱৈ অথবা জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈৰ যোগদানৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। চলিত আন্তঃজিলা প্ৰতিযোগিতাখনত অংশ লোৱা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ ভিতৰত অন্যতম বনগীতা হাজৰিকা, পুতুল সোণোৱাল, তানিয়া চৌধাৰী, মৃদুল বৰগোহাঁই, ৰূপতু গগৈ, উৎপল বসুমতাৰী, বিশ্বজিৎ খাউন, মৃদুল বৰা, বিমান নাথ, দীপাংকৰ শৰ্মা আদি। বাওঁহাতৰ আঘাতক নেওচি ঘৰুৱা খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাত অংশ ল'লে বনগীতা হাজৰিকাই। নিজৰ জেগাত যেতিয়া খেলা এখন হয় বা আমি খেলিবলৈ যেতিয়া প্ৰস্তুত কৰোঁ নিজকে, খুবেই ভাল লাগে, খুবেই আনন্দিত হওঁ। বেছি ভাল লাগিছে এইবাৰ। আমাৰ জুনিয়ৰ টীম যথেষ্টখিনি খেলিছে আৰু তেওঁলোকৰ খেলাৰ যিটো মানদণ্ড বহুত উন্নত। সেইকাৰণে এজ এ ছিনিয়ৰ প্লেয়াৰ হিচাপে মই বহুত হেপ্পী আৰু আমাৰ অন্য ছিনিয়ৰ প্লেয়াৰখিনিও বহুত হেপ্পী। তাকে আমি ডিছকাশ্যন কৰি আছোঁ। ভাল লাগিছে আগন্তুক তেওঁলোকে যে ভাল প্লেটফৰ্ম এটা পাইছে, সেইটো কাৰণে বহুত আনন্দিত। ব্যক্তিগতভাৱে মই খেলিছোঁ ডাবলছ। মই 2টা ইভেণ্টেই খেলিব পাৰি। ট্ৰিপলছ খেলিলোঁ আৰু কালিলৈ আমাৰ ছেমিফাইনেল আছে, ছেমিফাইনেল পাইছোঁ। আজি আমি ডাবলছ খেলি আছোঁ। এতিয়া মোৰ গেম আছে অলপ পিছতে। আমাৰ তানিয়া চৌধুৰী খেলিছে, ছিনিয়ৰ পুতুল সোণোৱাল খেলিছে, ৰূপতু গগৈ, মৃদুল বৰা, তাৰপাছত মৃদুল বৰগোহাঁই আৰু বিশ্বজিৎ খাউন, বিমান নাথ, এইবিলাক চব ইণ্টাৰনেশ্যনেল প্লেয়াৰ দেই। আৰু দ্বিতীয়তে মই নিজেই মেডেলিষ্ট। আৰু ভাল লাগে আমি চব একেলগে খেলিছোঁ যে ইয়াতে ইণ্টাৰনেশ্যনেল প্লেয়াৰ বা আমি নেশ্যনেল প্লেয়াৰ বা ডিষ্ট্ৰিক্ট প্লেয়াৰ কোনো ভেদাভেদ নাই। মোৰ সেইটো কাৰণে বিৰাট ভাল লাগিছে। আমি হয়তো ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈও কোনোবা হাৰিছে, কোনোবা জিকিছে, খেলাটো সেইটো আছেই ন, কিন্তু এনজয় কৰিছোঁ। আমি চবেই নিজৰ জেগাত যে গেম হৈছে আমি ফূৰ্তি কৰি পেলাই খেলিবলৈ আগবাঢ়িছোঁ। আৰু দ্বিতীয়তে মই আৰু এটা হেপ্পী, মোৰ স্পীডটো দেখিলে চাগে মোৰ হাতখন আজি ফ্ৰেকচাৰ হোৱা এমাহ হ'ল। আমি সোঁহাতেৰে বল মাৰিব লাগে, মই কিন্তু বাঁ হাতখন মোৰ ফ্ৰেকচাৰ। মোৰ বল মাৰিও হয়তো হাতখন ফুলি গৈছে, তথাপি মই খেলটো খেলিবলৈ আগবাঢ়ি আহিলোঁ। অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰি চলিত আন্তঃজিলা লন বল প্ৰতিযোগিতাত অংশ ল'লে আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ পুতুল সোণোৱালে। মেন ছিংগল আৰু মেন ট্ৰিপলছত খেলুৱৈগৰাকীয়ে দাঙি ধৰিছে ক্ৰীড়া প্ৰদৰ্শন। বছৰৰ শেষৰ ফালে ঘৰুৱা পৰিৱেশত প্ৰতিযোগিতাত অংশ লৈ আনন্দিত পুতুল সোণোৱাল। আচলতে 2025ত মই কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। 4খন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু এখন নেশ্যনেল চেম্পিয়নশ্বিপ আৰু নেশ্যনেল গেমছ। আৰু এই বছৰ
বছৰটোৰ শেষৰ আমাৰ যি ডিচেম্বৰ 12 পৰা 14লৈকে 12 ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু 3rd Under-25 জুনিয়ৰ লন বল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাত মই মেন ছিংগল আৰু মেন ট্ৰিপলছ ইভেণ্টত অসম আৰক্ষীৰ হৈ অংশগ্ৰহণ কৰিছোঁ। একচুৱেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় আৰু নিজৰ যেতিয়া হোম গ্ৰাউণ্ডত সদায় প্ৰেক্টিছ কৰা গ্ৰাউণ্ডখনত মানে গোটেইখিনি ঘৰুৱা খেলুৱৈৰ মাজত যিটো খেলৰ পৰিৱেশ পোৱা যায় সেইটো হয়তো বাহিৰত পোৱা নাযায়। খুব ভাল লাগিছে কালিৰ পৰা, আৰু মই বৰ্তমান দুয়োটা ইভেণ্টতেই ছেমিফাইনেল পাবলৈ সক্ষম হৈছোঁ। লন বল বিশ্বকাপৰ পেৰা ইভেণ্টত ৰূপজয়ী উৎপল বসুমতাৰীয়েও অংশ ল'লে এই ৰাজ্যিক প্ৰতিযোগিতাত। উৎপল বসুমতাৰীৰ পৰৱৰ্তী লক্ষ্য কমনৱেলথ গেমছ। অনুভৱটো মানে এনেকুৱা, মই পেৰাত খেলোঁ, এইবিলাক খেলিলে মানে মোৰ এনাৰ্জি বা পাৱাৰটো তাত বেছিকৈ হয়। মানে ইয়াত যদি ভালকৈ যদি সিহঁতৰ লগত কেবেলৰ লগত বেছি ফাইটিং কৰিব পাৰোঁ তেতিয়া মোৰ গেমটো আৰু উন্নতি হয়। আগন্তুক মানে কমনৱেলথ গেম আহি আছে, তাকে বেছি উন্নতি হ'ব বুলি মোৰ আশা। বৰপেটাৰ হৈ আন্তঃজিলা প্ৰতিযোগিতাত অংশ ল'লে দীপাংকৰ শৰ্মা, বিমান নাথ আৰু সঞ্জীৱ ৰাভাই। শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ট্ৰিপলছ আৰু ডাবলছত সোণ জিনাৰ সপোন তিনি লন বল খেলুৱৈৰ। এবাৰ বৰপেটাত পাৰ্টিচিপেট কৰিছোঁ, বৰপেটা টীমত। মোৰ ট্ৰিপল থাকিব আৰু ডাবল থাকিব। ভাবিছোঁ ট্ৰিপল আৰু ডাবলত গ'ল্ড মেডেল ল'ম, সেইকাৰণে কৰিলোঁ। লক্ষ্য আছেই, কমনৱেলথ বা এনেকৈ অলিম্পিক গোটেইখিনি আছেই, কিন্তু কথা হ'ল কি আমি ইণ্টাৰ ডিষ্ট্ৰিক্টত মানে যিহেতু আমাৰ বছৰত এখন হয়, গতিকে ইয়াতে গ'ল্ড মেডেল ল'লে ভাল লাগে, সেইকাৰণে গ'ল্ড মেডেল ল'ব বিচাৰিছোঁ। বাকীটো লক্ষ্য থাকিবই, লক্ষ্য আছে। নমস্কাৰ, মোৰ নাম বিমান। মই এইবাৰ বৰপেটা হৈ খেলি আছোঁ, আৰু এতিয়া আমি মেন ট্ৰিপল শাখাতে আপোনাৰ ছেমিফাইনেল পাবলৈ সক্ষম হ'লোঁ, আৰু মেন পেয়াৰ্ছতো ছেমিফাইনেল পাম চাগে এনেকুৱা লাগি আছে, কাৰণ জিকি আছোঁ বৰ্তমান। আৰু এটা কথা, তাৰমানে মই যোৱাবাৰ নেশ্যনেল গেমছ খেলিলোঁ, খেলি পেলাই অসম চৰকাৰৰ চাকৰি পাবলৈ সক্ষম হ'লোঁ। যিহেতু সেইকাৰণে বহুত ভাল লাগিল। আমাৰ হিমন্ত ছাৰক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক যাতে এনেকৈ তেখেতে আমাৰ প্লেয়াৰক উৎসাহ দি থাকে, যাতে আমিও এনেকৈ আগবাঢ়ি যাব পাৰোঁ, আৰু আমাৰ নিচিনা আৰু বহুত ল'ৰা ছোৱালী যেনেকৈ আগবাঢ়ি যাব পাৰিবলৈ সক্ষম হয়। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বাদশ ছিনিয়ৰ আৰু তৃতীয় 25 অনূৰ্ধ্ব আন্তঃজিলা লন বল প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ বাটেৰে বাট বুলি বিশ্ব দৰবাৰত জিলিকি উঠক ৰাজ্যৰ জুনিয়ৰ লন বল খেলুৱৈ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।